যোৱাকালি অসম চৰকাৰে গোৱালপাৰাৰ হাছিলা বিলত চলোৱা উচ্ছেদ সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু অসাংবিধানিক। এই কাৰণেই অগণতান্ত্ৰিক আৰু অসাংবিধানিক কাৰণ উচ্ছেদ চলাবলগীয়া হলে কোনো চৰকাৰী মাটি বা ফৰেষ্টৰ মাটি যিয়ে নহওক উচ্ছেদ অভিযান চলোৱাৰ আগতে চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য সেই লোকসকলক প্ৰথমে পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পৰিকল্পনা কৰিব লাগিব। কিন্তু কোনো ধৰণৰ পৰিকল্পনা নকৰাকৈ অসম চৰকাৰে 2 দিন 1 দিন আগতে নোটিছ জাৰি কৰি সেই লোকসকলক নোটিছ দি তাৰ পিছদিনাই এক্সকেভেটৰ বুলডোজাৰ চলাই উচ্ছেদ কৰাটো সম্পূৰ্ণ আইন বিৰোধী আৰু অগণতান্ত্ৰিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ আমি বিৰোধী। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে স্পষ্টভাৱে জনাইছো যে এনে ধৰণৰ উচ্ছেদ যিমান কৰিব সেই উচ্ছেদসমূহৰ আমি বিৰোধী। কাৰণ এই কাৰণে বিৰোধী, এই যি উচ্ছেদৰ নামত এটা যি প্ৰক্ৰিয়া অসম চৰকাৰে হাতত লৈছে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ অগণতান্ত্ৰিক, সংবিধান মতে হোৱা নাই, আইন মতে হোৱা নাই। উচ্ছেদৰ ক্ষেত্ৰত আজি মহামান্য উচ্চতম ন্যায়ালয়ে কি কৈ আছে, সংবিধানে কি কৈ আছে, কোনো এখন চৰকাৰী মাটি বা ফৰেষ্টলেণ্ডৰ মাটিয়ে হওক যদি খালী কৰিবলগীয়া হয়, চৰকাৰে যদি খালী কৰিব বিচাৰে তেন্তে সেই তাতে বহি থকা লোকসকলক সেই নাগৰিকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তাৰ পিছত উচ্ছেদ কৰিব লাগিব। কিন্তু তাকে নকৰি বৰ্তমান সময়ত দেখা পাইছো উচ্ছেদক হিমন্ত বিশ্ব শৰ্মাই অসমত এটা ফেশ্বনত পৰিণত কৰাইছে। যতেই মুছলমান লোকসকল বহি আছে, যতেই মুছলমান সংখ্যালঘু অধ্যুষিত এলেকাসমূহ টাৰ্গেট কৰা হৈ আছে আৰু সেই মুছলমান লোকসকলক অঘৰি নিষেধ কৰি দিয়াৰ কাৰণে চৰকাৰীভাৱে নিৰ্যাতন চলোৱা হৈ আছে, চৰকাৰীভাৱে হাৰাশাস্তি কৰা হৈ আছে। এই ধৰণৰ উচ্ছেদ কাৰ্যৰ আমি সম্পূৰ্ণ বিৰোধী। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো আপুনি সংযত হওক। এই যে যি উচ্ছেদৰ নামত আপুনি যিবোৰ কাৰ্যকলাপ সংগঠিত কৰি আছে এই কাৰ্যকলাপ বিলাক আপুনি বন্ধ কৰক, উচ্ছেদ কৰক। আপুনি পুনৰ সংস্থাপনৰ ব্যৱস্থা প্ৰথমতে কৰক, পৰিকল্পনা কৰক, তাৰ পিছত উচ্ছেদ কৰক, আমি কোনো আপত্তি নকৰো। কিন্তু মুছলমান লোকসকল হোৱাৰ বাবে, মুছলমান হোৱাৰ বাবে সেই এৰিয়াবোৰ টাৰ্গেট কৰি কৰি আপোনালোকে উচ্ছেদ কৰিব, এই উচ্ছেদ আমি মানি লওঁ। ইয়াৰ আমি ঘোৰ বিৰোধী। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে আজি যিসকল শ শ লোক তাক আবাল বৃদ্ধ বনিতা সকলো অসহায়ৰ দৰে তাতে পৰি আছে সেই উচ্ছেদস্থলীত আপোনালোকে আপোনাৰ দায়িত্ব কৰ্তব্য, আপুনি সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী হৈছে, নাগৰিকক সুৰক্ষা দিয়াৰ দায়িত্ব আপোনাৰ। কিন্তু উচ্ছেদৰ নামত যি মানৱ অধিকাৰ উলংঘন কৰি আছে এয়া কিন্তু ইয়াৰ বাবে কিন্তু ইয়াৰ পৰিণাম আপুনি ভোগ কৰিব লাগিব। আজি অসমত বিভিন্ন ঠাইত উচ্ছেদ কৰা হৈ আছে, কেৱল মাত্ৰ মুছলমান লোকসকলক বাছি বাছি লক্ষ্য কৰি লোৱা হৈ আছে। সংবিধানৰ নামত শপত খাই নিজ ৰাজ্যৰ লোকসকলক, নিজ ৰাজ্যৰ নাগৰিকক গৃহহীন কৰাৰ অধিকাৰ আপোনাক দিয়া হোৱা নাই। এই ধৰণৰ উচ্ছেদ কাৰ্য আপুনি নকৰিব। মুছলমান লোকসকলক বাৰে বাৰে বাছি বাছি টাৰ্গেট কৰি লৈ আছে আপোনালোকে, আপোনাৰ চৰকাৰখনে। গতিকে এই ধৰণৰ উচ্ছেদৰ আমি বিৰোধী, সম্পূৰ্ণ বিৰোধী। চৰকাৰক আহ্বান জনাইছো, শ শ পৰিয়ালক অঘৰী কৰা হৈছে, অতি শীঘ্ৰেই আপোনালোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। সেই লোকসকল কোনো আকাশৰ পৰা খৰি পৰা নাই, মাটি ফুটি ওলোৱা নাই, তেওঁলোক গোৱালপাৰা জিলাৰ স্থায়ী বাসিন্দা হয়। গতিকে যিসকল ভূমিহীন মানুহ সেই ভূমিহীন মানুহক আপোনালোকে অতি শীঘ্ৰেই পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক ভূমি প্ৰদানৰ ব্যৱস্থা কৰক। আৰু লগতে আমি এটা কথা স্পষ্টভাৱে আজি সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিম যে এই যিগৰাকী বিধায়ক গোৱালপাৰাৰ যিগৰাকী বিধায়ক সম্পূৰ্ণভাৱে এই বিধায়কগৰাকী জগৰীয়া হৈ আছে উচ্ছেদৰ কাৰণে। কাৰণ তেওঁ অনুমান পাইছিল, তেওঁ পূৰ্বে অনুমান পাইছে যে তাতে সেই ফৰেষ্টলেণ্ডৰ মাটিখিনি খালী কৰা হ'ব। তেওঁৰ দায়িত্ব আৰু কৰ্তব্য আছিলে যে সেই মানুহখিনিৰ পুনৰ সংস্থাপনৰ কাৰণে অসম চৰকাৰৰ সৈতে তেখেতে আলোচনা কৰিব লাগিছিল। কিন্তু তাকে নকৰি তেওঁ এটা বোকাচতীয়া ৰাজনীতি আৰম্ভ কৰিছে। তেওঁ যি বোকাচতীয়া ৰাজনীতি আৰম্ভ কৰিছে আমি ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো সেইগৰাকী বিধায়কগৰাকীৰ কৰ্তব্য আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে বহি সেই মানুহখিনিৰ পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ আলোচনা কৰাৰ। কিন্তু তাকে নকৰি তেওঁ এক প্ৰকাৰ আমি দেখা পাইছো তেওঁ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে মন্তব্য প্ৰকাশ কৰি অসম চৰকাৰক উচতাই থকা দেখা পাইছো যে তেখেত থকালৈকে কোনেও তাতে উচ্ছেদ কৰিব নোৱাৰিব বুলি এক প্ৰকাৰ উচতনি দি আছিল, ভাবুকি দি আছিলে। কিন্তু আজি কি পৰিৱেশ হল, তেওঁ কিয় ৰখাব নোৱাৰিলে? সেই মানুহখিনিতো গোৱালপাৰা জিলাৰ স্থায়ী বাসিন্দা, আপোনাৰ সমষ্টিৰ মানুহ। সেই সমষ্টিৰ মানুহখিনিক আপুনি এটা ঘৰো কিয় ৰখাব নোৱাৰিলে? এই ধৰণৰ বোকাচতীয়া ৰাজনীতি এই বিধায়কগৰাকীক আহ্বান জনাইছো, আপুনি এই ধৰণৰ বোকাচতীয়া ৰাজনীতিৰ পৰা আঁতৰি থাকক। আহি থকা 26ত গোৱালপাৰাৰ সংখ্যালঘু মুছলমান লোকসকলক আহ্বান জনাম, এইগৰাকী ধুৰন্ধৰ এই ফটুৱা বিধায়কগৰাকীক আপোনালোকে যোগ্য প্ৰত্যুত্তৰ দিব লাগিব। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক
কাতৰ আহ্বান জনাইছো মানৱ অধিকাৰ উলংঘন কৰি আপুনি মানৱ অধিকাৰ খৰ্ব কৰি মুছলমানক কষ্ট দি আপুনি এই ধৰণৰ কাৰ্য নকৰিব উচ্ছেদ কৰক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰক আপোনাৰ চৰকাৰী মাটিৰ প্ৰয়োজন হৈছে খালি কৰিব লাগে সেই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এই ধৰণৰ উচ্ছেদ নকৰিব আজি উচ্ছেদৰ ক্ষেত্ৰত সংবিধানে কি কয় আইনে কি কয় সেইদৰে উচ্ছেদ কৰক কোনো বিৰোধী নহয় কিন্তু যোৱাকালি যি ধৰণৰ উচ্ছেদ চলালে 2 দিন পূৰ্বে নোটিছ দি আজি অসমৰ বিভিন্ন প্ৰান্তত দেখা পাইছো সময়ে সময়ে উচ্ছেদক এটা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ফেশ্বনত পৰিণত কৰাইছে মুছলমান লোকসকল যতেই বহি আছে তাতেই চৰকাৰৰ বোলডোজাৰ এস্কেভেটৰ চলে কিন্তু সেই মানুহখিনিৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কেতিয়াও কোনো পৰিকল্পনা এই চৰকাৰৰ দিনত আমি দেখা নাপাওঁ কৰা দেখা নাপাওঁ এই ধৰণৰ কাৰ্য বন্ধ কৰি অসমত ৰাজধৰ্ম মানৱ ধৰ্ম পালন কৰাৰ ৰাজনীতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব লাগে মুছলমান লোকসকলক বাছি বাছি টাৰ্গেট কৰি নিষেধ কৰাৰ যি পৰিকল্পনা যি ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰীভাৱে কৰি আছে চৰকাৰ উচ্ছেদৰ নামত যি চৰকাৰী নিৰ্যাতন সংখ্যালঘু মুছলমানক কৰি আছে ইয়াৰ জবাব ইয়াৰ পৰিণামো কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে ভুগিব লাগিব আজি শ শ পৰিয়াল তাত উচ্ছেদ কৰা হ'ল যোৱাকালি যিখিনি উচ্ছেদ কৰিছে এই মানুহখিনিক যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰীভাৱে কৰা নহয় সেই মানুহখিনি যদি কৰবাত নতুনকে তেওঁলোকে কষ্ট কৰি যদি কৰবাত যদি ঘৰ খাজি থাকিবলৈ আৰম্ভ কৰে তাতো দেখিব কেইদিনমান পিছত একাংশই এছামে আকৌ আৰম্ভ কৰি দিব নতুন ঘৰ বাৰী জুপুৰি দেখাৰ লগে লগে ক'ব সেই মানুহখিনি বিদেশী বাংলাদেশী সন্দেহজনক নাগৰিক গতিকে নিজ ৰাজ্যৰ মানুহখিনিক সুৰক্ষা দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীক আহ্বান জনাইছো সংযত হওক আপোনাৰ চৰকাৰক সংযত কৰক ৰাজধৰ্ম পালন কৰক মানৱ ধৰ্ম পালন কৰক এটা ধৰ্মাৱলম্বী লোকসকলক টাৰ্গেট কৰি আপুনি ৰাজনীতি নকৰিব গতিকে আহ্বান জনাইছো অতি শীঘ্ৰেই এই যে শিশু বৃদ্ধ সকলোকে মুকলি আকাশৰ তলত আজি ৰ'দ বৰষুণক তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে নিশা কটাবলগীয়া হৈছে কি কষ্টৰ মাজত আছে এবাৰ